নমস্কাৰ আপোনালোকক স্বাগতম জনাইছোঁ অন্য এটা নতুন ভিডিঅ'ৰ মাজতে যিসকল কেণ্ডিডেট টেট কাম ৰিক্ৰুইটমেণ্ট টেষ্টত এপিয়াৰ হৈছিলে গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ কাৰণে তেখেতৰ কাৰণে এটা গুড নিউজ আহিছে। যিসকল কেণ্ডিডেট অলপ মাৰ্ক বাকী থকাৰ কাৰণে মেৰিট লিষ্টত নাম অহা নাছিলে তেখেতৰ কাৰণে গুড নিউজ, কিয়নো আপোনালোকে জানে গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ ৰিজাল্ট ইতিমধ্যে ঘোষণা কৰিছে, লগতে ডকুমেণ্ট ভেৰিফিকেশ্যনখিনি সম্পন্ন হৈছে। তাৰপাছত আপোনালোকে চাইছিলে গ্ৰেজুৱেট টিচাৰৰ ছেকেণ্ড মেৰিট লিষ্ট পাব্লিছ কৰিছিলে, লগতে হিন্দী টিচাৰৰো মেৰিট লিষ্ট পাব্লিছ কৰিছিলে আৰু তেখেতৰ ডকুমেণ্ট ভেৰিফিকেশ্যন ইতিমধ্যে সমাপ্ত হৈছে। এতিয়া এটা অফিচিয়েলি নটিচ ৰিলিজ কৰিছে, নটিফিকেশ্যন পাব্লিছ কৰিছে অলপ আগতেই। ইয়াতে কোৱা হৈছে পুনৰ সিলেক্টেড কেণ্ডিডেটৰ নাম পাব্লিছ কৰা হ'ব আৰু তেখেতৰ ভেৰিফিকেশ্যন 21 আগষ্টৰ পৰা ৰখা হৈছে। গতিকে এইসকল প্ৰাৰ্থীৰ বাবে এইটো এটা ভাল খবৰ, যিসকল প্ৰাৰ্থীৰ ছেকেণ্ড মেৰিট লিষ্টত খুব কম মাৰ্কৰ কাৰণে নাম ইনক্লুড হোৱা নাছিলে। আমি আপোনালোকক সেই নটিচখন দেখুৱাই আছোঁ, যিখন নটিচ ডিপাৰ্টমেণ্ট অফ ছেকেণ্ডেৰী এডুকেশ্যন ফালৰ পৰা আজি পাব্লিছ কৰা হৈছে। তো এইখন নটিচত কি লিখা আছে, আমি যদি এই নটিচখন চাওঁ, আজি এইটো পাব্লিছ কৰা হৈছে। লিখা আছে, ইট ইজ হিয়াৰ ৱাই ইনফৰ্ম অল দ্য কনচাৰ্ণ ৰিগাৰ্ডিং টেট কাম ৰিক্ৰুইটমেণ্ট এক্সামিনেশ্যন 2024 ফৰ দ্য পোষ্ট অফ গ্ৰেজুৱেট টিচাৰ 19/1/2025 তাৰিখত অনুষ্ঠিত হৈছিল। ডেট ফৰ ডকুমেণ্ট ভেৰিফিকেশ্যন আৰু ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব এইসকল প্ৰাৰ্থীৰ, যিসকল প্ৰাৰ্থী দ্য ফাইনেল লিষ্ট অফ চাম অফ দ্য প্ৰেজেণ্টলি ছিলেক্টেড কেণ্ডিডেট এগেইনষ্ট গ্ৰেজুৱেট টিচাৰ পোষ্ট will be display in the official website of the Directorate of Secondary Education Assam। মানে যিসকল ছিলেক্টেড কেণ্ডিডেট আছে তেখেতৰ নাম খুব সোনকালে পাব্লিছ কৰা হ'ব এইটো ৱেবছাইটত। আৰু ছিলেক্টেড কেণ্ডিডেটসকলৰ ইয়াতে লিখিছে ছিলেক্টেড কেণ্ডিডেটসকলৰ ভেৰিফিকেশ্যন হ'ব আৰু লিখিছে অনলি দিছ কেণ্ডিডেট উইল বি এবল টু ডাউনলোড দেয়াৰ এডমিট কাৰ্ড হোৱেৰ মেক্সিমাম টোটেল মাৰ্ক ইনক্লুচিভ অফ ৱেইটেজ মাৰ্ক উইল বি ৰিফ্লেক্টেড। তো অনলি ছিলেক্টেড কেণ্ডিডেটসকলে তেখেতে এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব আৰু এইটো এডমিট কাৰ্ড হৈছে মানে ইয়াতে ভেৰিফিকেশ্যনৰ ইয়াতে ভেনু মেনশ্যন থাকিব। দে উইল হেভ টু এপিয়াৰ এট দ্য ডিজিগনেটেড ভেনু অন স্পেচিফিক ডেট এণ্ড টাইম এলং উইথ ৰিকুৱাৰ্ড ডকুমেণ্ট এজ মেনশ্যন ইন দ্য এডমিট কাৰ্ড ফৰ ডকুমেণ্ট ভেৰিফিকেশ্যন। তো তাৰপিছত ইয়াতে আপোনালোকক এটা লিখিছে, দ্য এডমিট কাৰ্ড উইল বি এভেইলেবল ডাউনলোড ফ্ৰম 11 AM 18/8/2025 পৰা ৰাতিপুৱা 11 বজাৰ পৰা আপোনালোকে যিটো এডমিট কাৰ্ড আছে অনলি ফৰ ছিলেক্টেড কেণ্ডিডেটসকলৰ এডমিট কাৰ্ড আপোনালোকে এইটো ডাউনলোড কৰিব পাৰিব। আৰু আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব দ্য ডকুমেণ্ট ভেৰিফিকেশ্যন ষ্টাৰ্ট ফ্ৰম 21/8/2025 পৰা। আপোনালোকে যদি চাই ইয়াতে দ্য ফাইনেল লিষ্ট লিখিছে, তাৰমানে ইয়াৰ পাছত আৰু পুনৰ কোনো থাৰ্ড ফ'ৰ্থ মেৰিট লিষ্ট নোলায়, ঠিক। তো এইখিনি আমি ইনফৰমেশ্যন দিয়াৰ কাৰণে ভিডিঅ'টো প্ৰস্তুত কৰিছিলোঁ। আপোনালোকে যদি প্ৰথমবাৰৰ কাৰণে মোৰ চেনেলত আহিছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো আমি ইমানতে সামৰিছোঁ। থেংক ইউ।